নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই ইকবাল দাস চাওক আজিৰ বাতৰি যোৰহাটৰ তিতাবৰৰ চেঁচাসত্ৰ অঞ্চলত উদ্ধাৰ কৰা হয় এটা বিৰল প্ৰজাতিৰ চালেচাপি ভাইপাৰ হালধীয়া বৰ্ণৰ সাপটো চাবলৈ ৰাইজৰ উৎকণ্ঠা নিউজ ডাইৰেক্ট ৰিপৰ্ট যোৰহাটত উদ্ধাৰ হৈছে এটা হালধীয়া প্ৰজাতিৰ বিষাক্ত সৰ্প এই সৰ্পই দৰ্শন কৰিলে এজন ব্যক্তিৰ মৃত্যুমুখত পৰিব পাৰে সহজতে দেখা নোপোৱা এই সৰ্পডালৰ নাম চালেচাপি ভাইপাৰ উল্লেখযোগ্য যে তিতাবৰ চেঁচাসত্ৰ অঞ্চলত উদ্ধাৰ হৈছে এই বিৰল প্ৰজাতিৰ বিষাক্ত সাপডাল আজি ৰাতিপুৱাই সকলোৱে পৰিচিত আমাৰ সৰ্ববন্ধু সৌৰবৰ্গকেদি ডাঙৰীয়া ফোন এটা কৰিছিলে যে তিতাবৰত সাপ এটা ওলাইছে উদ্ধাৰ কৰিব লাগে মই ফোন কৰি পেলাই গ'লোঁ উদ্ধাৰ কৰিবলৈ আৰু তাত গৈ পেলাই খুব ৰেয়াৰ স্পেচিছ যিটো মানে আমাৰ হালধীয়া ৰঙৰ পিট ভাইপাৰ চেলাজাৰ পিট ভাইপাৰ বুলি কোৱা হয় সেইটো পাইছোঁ সেইটো উদ্ধাৰ কৰিছোঁ আৰু এই সাপবিধ খুব ৰেয়াৰ ইয়াত পোৱাটো সেইটো বাগান অঞ্চলত বেছিকৈ পোৱা যায় কিন্তু হালধীয়া ৰংটো বহুত কমেই পোৱা যায় আজি হালধীয়া ৰঙৰ পিট ভাইপাৰটো উদ্ধাৰ কৰি আনিছোঁ আনি পেলাই এতিয়া আমি অলপ পিছত বন বিভাগক সেইটো চমজাই দিম এইটো তিতাবৰ চেঁচাসত্ৰৰ ওচৰত আপোনাৰ ননৈ গাঁও বুলি কয় তাৰ পৰা আমি উদ্ধাৰ কৰি আনিছোঁ সাপডাল আৰু এই সাপডাল বিষাক্ত সাপ হয় যথেষ্ট সংখ্যক মানুহক ই দংশন কৰে আৰু বেছিকৈ আমাৰ বাগানীয়া অঞ্চলৰ মানুহক দংশন কৰে আৰু এই সাপটো কামুৰিলেও ভয় কৰিবলগীয়া একো নাই আমাৰ মেডিকেলৰ ইয়াত ট্ৰিটমেণ্ট আছে তথাপিতো সাৱধান থাকিব লাগে কাৰণ সাংঘাতিক কেমোফ্লেজ হৈ নিজকে বৰ ধুনীয়াকৈ লুকুৱাই ৰাখিব পাৰে পাতৰ মাজতে সহজতে মানুহে দেখি নাপায় যাৰ ফলত দংশন হয় সেই সাপডাল আজি উদ্ধাৰ কৰি আনিছোঁ আনি পেলাই অলপ পিছত আমাৰ বন বিভাগৰ ওচৰত ৰিপৰ্ট কৰি পেলাই তাক আমি উদ্ধাৰ বনাঞ্চলত মুকলি কৰি দিম উল্লেখযোগ্য যে যোৰহাট তিতাবৰ চেঁচাসত্ৰ অঞ্চলত উদ্ধাৰ হৈছে এই বিৰল প্ৰজাতিৰ সৰ্পটো গাঁওবাসী ৰাইজে জনোৱা মতে এটা খবৰৰ ভিত্তিত এই অঞ্চলৰ পৰা এই বিষাক্ত বিলুপ্তপ্ৰায় সৰ্পবিধ উদ্ধাৰ কৰে সৰ্পবন্ধু পাৰ্থসাৰথী হাজৰিকাই যোৰহাটত দেখা পোৱা এই সাপডাল বিৰল প্ৰজাতিৰ যদিও সহজে দেখা পোৱা নাযায় চাহ বাগিচা অঞ্চলত পাতৰ তলত কেতিয়াবা দেখা যায় এই সাপডাল ই ইমানেই বিষাক্ত যে এজন ব্যক্তিক মৃত্যুৰ কাষ চপাবলৈ এটা দংশনেই যথেষ্ট সাপডাল বিষাক্ত যদিও সৰ্পবন্ধু পাৰ্থসাৰথী হাজৰিকাই জনোৱা মতে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিলে কোনো ব্যক্তিক মৃত্যুৰ পৰা ৰক্ষা পোৱাৰ এক আশা ব্যক্ত কৰিছে লগতে তেখেতে সাপডাল ক'ৰবাত প্ৰত্যক্ষ কৰিলে বন বিভাগক খবৰ দিবলৈ আহ্বান জনাইছে শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও